নমস্কাৰ শুভ জন্মাষ্টমী আপোনালোক সকলোৱে নিশ্চয় জানে যে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশসমূহেই গীতা প্ৰকৃততে অৰ্জুনে সেই উপদেশসমূহ কিন্তু অকলে শুনা নাছিল অৰ্জুনৰ সৈতে আৰু দুজন ব্যক্তি আছিল তাৰে এজন সঞ্জয় আছিল মহাৰাজ ধৃতৰাষ্ট্ৰৰ ৰাজসভাৰ এজন মন্ত্ৰী যি বেদব্যাসৰ আশীৰ্বাদত এক দিব্য শক্তি লাভ কৰিছিল আৰু সেই দিব্য শক্তিৰ দ্বাৰা তেওঁ ৰাজসভাত থকাৰ পিছতো হস্তিনাপুৰত থকাৰ পিছতো তেওঁ সমগ্ৰ যুদ্ধৰ বৰ্ণনা কৰিছিল মহাভাৰতৰ যুদ্ধৰ বৰ্ণনা কৰিছিল ৰাজসভাত সেই দিব্য শক্তিৰ দ্বাৰা সঞ্জয়ে ভগৱান শ্ৰীকৃষ্ণ যেতিয়া অৰ্জুনক উপদেশসমূহ দি আছিল সেই উপদেশসমূহ শুনিছিল লগতে অৰ্জুনৰ ৰথৰ ওপৰত বহি থকা হনুমানেও সেই উপদেশসমূহ শুনিছিল অৰ্থাৎ গীতা তিনিজন মানুহে শুনিছিল সমগ্ৰ পৃথিৱীত গীতা আকোৱালি লৈছে সকলোৱে যদিও 19শ শতিকাতে গীতাৰ মনোবিজ্ঞান পৃথিৱীলৈ আহিছে কিন্তু আচৰিতভাৱে 5000 বছৰ আগতে ভগৱান শ্ৰীকৃষ্ণই আমাৰ মনস্তত্বক আঘাত কৰিব পৰা আবেগসমূহৰ বিধান খুব সুন্দৰকৈ তাত উল্লেখ কৰি থৈ গৈছে গীতাৰ সেই কথাসমূহ আমি যদি অনুধাৱন কৰিব পাৰোঁ আহিব লগা দিনসমূহ জীয়াই থকাৰ দিনকেইটা এক ধনাত্মক দৃষ্টিভংগীৰে আমি খুব সুন্দৰকৈ অতিবাহিত কৰিব পাৰিম আহকচোন জন্মাষ্টমীৰ এই শুভক্ষণতে গীতাৰ কেইটামান শ্লোকৰ আধাৰত প্ৰস্তুত কৰা এটি নৈবেদ্য মোৰ শিক্ষাগুৰু অনিতা ডেকা বৰাৰ কলমেৰে আৰু মোৰ কণ্ঠত শুনো অৰ্জুন তোমাৰ লগতে সঞ্জয়ে মই মানৱ জাতিৰ মনস্তাত্ত্বিক দিশক সবল কৰিবলৈ দিয়া সমগ্ৰ জ্ঞান তেওঁৰ দিব্য দৃষ্টিৰে দেখিছিল শুনিছিল আৰু গীতাৰ সেই ব্ৰহ্মজ্ঞান তেওঁ বিশ্ববাসীক বিলাই দিব প্ৰতিটো শতিকাত আবেগৰ দ্বাৰা বিবেক স্ত্ৰীমিত হোৱা মনুষ্যই গীতাৰ প্ৰজ্ঞাৰ দ্বাৰা নিজকে জীৱনমুখী কৰিব অৰ্জুন তুমি মোক সুধিছিলা কেশৱ জনাবানে মনুষ্যৰ মানসত কি থাকে কিহৰ প্ৰেৰণাত মানুহে পাপৰ পংকত ডুবিব খোজে কিহে বাধ্য কৰায় পাপৰ পথত আত্মজ্ঞানক হত্যা কৰিবলৈ শুনা অৰ্জুন অগ্নিৰ লেলিখান শিখা যিদৰে ধোঁৱাৰ জালেৰে আবৃত হৈ থাকে শস্ত্ৰ দাপোন যিদৰে ধূলিৰ মলেৰে অদৃশ্য হয় সেইদৰে ৰিপুৰ চলনাত জ্ঞানৰ পোহৰক অমানিশাৰ প্ৰলেপ সানে জ্ঞানৰ পৰম বৈৰী লালসা বাসনা সজাৰূপী দেশত সোমাই থকা আত্মাই ৰিপুৰ চলনাত ইন্দ্ৰমুখী হয় আত্মজ্ঞানহীনতাই পৰমাত্মাক স্পৰ্শ কৰিব নোৱাৰে যোগী হ'বলৈ শিকা প্ৰকৃতিক মানৱতাক ক্ষতি নকৰাকৈ শৰীৰ ত্যাগ কৰাৰ আগতে নিজৰ সৈতে পৰিচয় হ'বলৈ শিকা আত্মাই জানে চেতনাৰ শিখৰ লোকৰ সত্যতা এই যে যজ্ঞ কৰোঁ আমি আত্মহুতি অৰ্পণ কৰোঁ তাত আহুতি দিয়া আত্মজ্ঞানক ক্ষতি সকলো আসক্তি যদিও ব্যক্তিয়ে নিজকে সদায় সমাজৰ দৃষ্টিৰে পৰ্যালোচনা কৰে কিন্তু জীৱনৰ বহু সিদ্ধান্ত মনটো শান্ত কৰিবলৈহে লয় তেতিয়াই আত্মবিশ্বাসৰ ক্ষতি হয় কাৰণ সঠিক নিৰ্ণয়ৰ বাবে ব্যক্তিয়ে জীৱনত জটিল সময়ত অগ্নি স্নান কৰিব লগা হয় আৰু এই আত্মপৰিচয়ৰ বাবে এটিয়েই মাথো সঠিক পথ অধ্যৱসায় ব্যক্তিৰ চেতনাত আত্মমন্থনৰ যি নিজৰা তাক সাগৰমুখী কৰাজনে কৰ্মযোগী অৰ্জুন কুৰুক্ষেত্ৰ যুদ্ধত সকলোতকৈ ক্ষতি মোৰ হৈছিল নাৰায়ণী সেনাৰ মৃত্যু হৈছিল মাতৃ গান্ধাৰীৰ অভিশাপত মোৰ যদু বংশ ধ্বংস হৈছিল দ্বাৰকা সমুদ্ৰত বিলীন হৈছিল এই আত্মপীড়ন এই ধ্বংসযজ্ঞৰ যন্ত্ৰণা মই কোনোদিন প্ৰকাশ কৰা নাই কাৰণ জীৱনৰ প্ৰধান ধৰ্ম হৈছে একাদিক্ৰমে সময়ৰ পৰিৱৰ্তন হৈ থকা আৰু আমি সেই বিৱৰ্তনক স্বীকাৰ কৰা শব্দহীন আৰ্তনাদক ধাৰণ কৰা মানে আত্মসত্তাৰ উত্তৰণ কৃষ্ণ